নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল'ব দীপেন বড়োৱে অৱসৰৰ বাবে কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে এপছুৰ সভাপতিগৰাকীয়ে 2026ৰ বিধানসভা নিৰ্বাচনত সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ ইংগিত দীপেন বড়োৰ জাতিৰ হকে কাম কৰাৰ বাবে ৰাজনীতিত প্ৰৱেশৰ কথা ঘোষণা কৰিছে এপছুৰ সভাপতিগৰাকীয়ে বয়স হোৱা বাবে ছাত্ৰ সংগঠন ত্যাগ কৰিবলৈ সাজু বুলিও ঘোষণা কৰিছে দীপেন বড়োৱে এটা ডাঙৰ খবৰ আমি আপোনালোকক জনাইছো যি বড়োসকলৰ সংগ্ৰাম সেই সংগ্ৰামখনৰ বহু পুৰণি যোদ্ধা নিখিল বড়ো ছাত্ৰ সন্থাৰ বৰ্তমানৰ সভাপতি দীপেন বড়োৱে নিখিল বড়ো ছাত্ৰ সন্থাৰ পৰা অৱসৰ লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে অৱসৰৰ বাবে কেন্দ্ৰীয় সমিতিলৈ পত্ৰ প্ৰেৰণ কৰিছে এপছু সভাপতিগৰাকীয়ে আৰু 2026ৰ বিধানসভা নিৰ্বাচনত সক্ৰিয় ৰাজনীতিত প্ৰৱেশৰ ইংগিতো দিছে দীপেন বড়োৱে এগৰাকী দীপেন বড়োৰ সৈতে আমাৰ সাংবাদিক মুছাদ্দিক হুছেইনৰ এক আছুতীয়া সাক্ষাৎকাৰ আমি আপোনালোকক দেখুৱাব বিচাৰিছোঁ বিধানসভা নিৰ্বাচন আৰু এই বিধানসভা নিৰ্বাচনৰ বাবে প্ৰতিটো ৰাজনৈতিক দলে কঁকালত টঙালি বান্ধি নামি পৰিছে প্ৰতিটো সমষ্টিত আৰু এই মুহূৰ্তত আচলতে মই উপস্থিত আছোঁ ওদালগুৰিত আৰু ওদালগুৰিত আচলতে এটা বিশেষ যি ওদালগুৰি 4টা বিধানসভা সমষ্টি আছে এই 4টা বিধানসভা সমষ্টিত আটাইতকৈ চৰ্চিত সমষ্টি হিচাপে আচলতে পৰিচিত হৈছে বা সমগ্ৰ বিশেষকৈ ছ'চিয়েল মিডিয়াত এটাই আচলতে ভাইৰেল হৈ পৰিছে সেইটো হৈছে আচলতে আপছুৰ সভাপতি দীপেন বড়ো এইবাৰ ওদালগুৰি বিধানসভা সমষ্টিত তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু এই ক্ষেত্ৰত মোৰ লগত আপছুৰ সভাপতি দীপেন বড়ো ডাঙৰীয়া আছে মই পোনে পোনে তেখেতৰ পৰা জানিম যে সামাজিক মাধ্যমত যি আচলতে তেখেতৰ যি নিৰ্বাচন কেন্দ্ৰিক যি কথা ওলাইছে আচলতে কিমান দূৰ সঁচা কি কথা আৰু সমস্ত কথা জানিবৰ কাৰণে মই দীপেন বড়ো ডাঙৰীয়াৰ ওচৰলৈ আহিছোঁ আৰু তেখেতৰ পৰা জানিম যে এতিয়া আমি বিশেষকৈ চাইছোঁ যে সামাজিক মাধ্যমত আপছুৰ সভাপতি দীপেন বড়ো এইবাৰ ওদালগুৰি বিধানসভা সমষ্টিৰ পৰা প্ৰতিনিধিত্ব কৰিব আচলতে কিমান সঁচা কিমান মিছা মই দেখা পাইছোঁ যে আগন্তুক অসম বিধানসভাৰ যি নিৰ্বাচন এই সাধাৰণ নিৰ্বাচনক লৈ পেলাই দলবিলাকে নিজে নিজে নিজৰ প্ৰস্তুতি বা নিজৰ যিবিলাক মানে প্ৰচাৰবিলাক এতিয়া কাম কাজ আগবঢ়োৱা সেইটো বা বাতৰি বা নিউজত ওলাই আছে সমান্তৰালভাৱে যোৱা দুদিনমান আগত মই দেখা পালোঁ যে মোক লৈ এটা চৰ্চা আৰু এইটো সামাজিক মাধ্যম নিউজত নহয় বিভিন্ন পৰ্টেল বা আপোনাৰ ছ'চিয়েল মিডিয়াত সেইটো ওলাইছে যে এপছু এৰি পেলাই আগন্তুক নিৰ্বাচনত মানে অংশগ্ৰহণ কৰিব নেকি বা নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি সেই বিষয়টো লৈ বিভিন্ন মানুহে মোক সুধিছে আৰু এটা কথা মই স্পষ্টকৈ ক'ব বিচাৰোঁ যে যোৱাটো সময়ত মই এই কথাটো কৈছিলোঁ যে যিহেতু সময়ৰ কাম সময়ত কৰিব লাগে আৰু উপযোগী সময়ত আমাৰ নিজৰ সিদ্ধান্তবিলাক ল'ব লাগে মই এপছুত প্ৰায় 25টা বছৰ জাতিটোৰ কাৰণে জাতি সেৱা আৰু জাতীয়তাবাদৰ আদৰ্শক লৈ পেলাই মই কাম কৰিলোঁ আৰু সমান্তৰালভাৱে বড়ো শান্তি চুক্তি ৰূপায়ণৰ ক্ষেত্ৰত মই যি মূল ভূমিকা নিখিল বড়ো ছাত্ৰ সন্থাৰ নেতৃত্ব দিয়া হিচাপে আমি ল'বলৈ মই সুযোগ পাইছিলোঁ মই যিমান পাৰোঁ যত্ন কৰি পেলাই কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰৰ লগত চুক্তি ৰূপায়ণৰ কাম আগবঢ়াই নিছিলোঁ কিছু ৰূপায়ণ হ'ল আৰু কিছু আছে তো শিক্ষাৰ লগত জড়িত সমাজ সংস্কৰণৰ লগত জড়িত বহুতো সমস্যা আছে বহুতো বিষয় আছে এইবিলাক এপছুত থাকোঁতে মই কৰি গৈছোঁ আৰু বৰ্তমানো মই এপছুত আছোঁ কিন্তু সকলো স্তৰৰ পৰা এটা মোৰ প্ৰতি আহ্বান আছে আৰু মোৰ শুভাকাংক্ষী বা প্ৰাক্তন আপছু যিসকল নেতৃত্ব তেওঁলোকে আজি বিভিন্ন স্তৰত কাম কৰি আছে তেওঁলোকে মোক খুব জোৰকৈ কৈছে যে আপুনি সক্ৰিয়ভাৱে সামাজিক আৰু ৰাজনীতিক যি মানে যি পৰিৱেশ বা সক্ৰিয় সামাজিক ৰাজনীতিক যি অংশগ্ৰহণ কৰিব লাগে আৰু এই কথাটোলৈ যেতিয়া আমাৰ বাৰ্ষিক অধিৱেশন হৈছিল টংলাত সেইটো লৈও চৰ্চা হৈছিল ময়ো আমাৰ কেন্দ্ৰীয় কাৰ্যকৰী যি কমিটি আছে চেণ্ট্ৰেল ৱৰ্কিং কমিটি এই চেণ্ট্ৰেল ৱৰ্কিং কমিটিক এটা আবেদন মই ৰাখিছিলোঁ যে নিখিল বড়ো ছাত্ৰ সন্থাই এইটো বিবেচনা কৰক CWC এইটো বিবেচনা কৰক যদি আপোনালোকে সঠিক বুলি ভাবে তেতিয়াহ'লে আপোনালোকে চিন্তা কৰি পেলাই সিদ্ধান্ত দিয়ক তো এই ক্ষেত্ৰত আলোচনা বিলোচনা চলি আছে পৰ্যালোচনা চলি আছে
যে আগন্তুক নিৰ্বাচনত সেইটো সমাজ সেৱা জাতি সেৱা আন আন জাতি জনগোষ্ঠীৰ বড়ো জনগোষ্ঠীৰ যিবিলাক সমস্যা আৰু মূলতে 25টা বছৰত জাতিৰ কাৰণে যিখিনি কাম কৰিলোঁ বা সমাজৰ লগত থাকি যিখিনি কাম কৰিলোঁ সেই অভিজ্ঞতাটো ইয়াত থাকি পেলাই যিখিনি সংগ্ৰাম আলোচনা বিলোচনা মাজেদি যিখিনি সমাধান কৰিলোঁ ছিষ্টেমত থাকি ব্যৱস্থাৰ মাজত থাকি পেলাই এই সমস্যাটো সমাধান কৰাটো এটা প্ৰয়োজন বুলি সকলোৱে মোক উপদেশ দিছে যে সংগঠনত থাকি যিখিনি কৰিল এই অভিজ্ঞতাটো আৰু আধৰুৱা যিখিনি কাম চুক্তিৰ পিছত আন আন যিবিলাক উন্নয়নমূলক সমাজৰ জাতিৰ যিবিলাক মানে কামবিলাক আৰু এই গোটেই বিষয়টো ছিষ্টেমত থাকি মানে ব্যৱস্থাৰ মাজত থাকি এই ব্যৱস্থা আৰু ছিষ্টেমত থাকি পেলাই কাম কৰিব লাগে যে সেই কথাটো সকলোৱে কৈছে আৰু সেইটো লৈ মই বিবেচনা কৰি আছোঁ সিদ্ধান্ত নিশ্চয় হ'ব কি সিদ্ধান্ত হ'ব এইটো কম সময়ৰ ভিতৰত দেখা যাব